দুই যুৱতীৰ জিঘাংখাৰ বলি কণমানি সন্তানৰ মাতৃ প্ৰথমে খুৰা পাছত ড্ৰাগছৰ বেজিৰে অচেতন কৰি মহিলাক হত্যা দুলিয়াজানত চাঞ্চল্যকৰ হত্যাকাণ্ড দুই যুৱতীয়ে মিলি হত্যা কৰিলে দুবছৰীয়া কন্যা সন্তানৰ মাতৃ নিহত মহিলাগৰাকী দুলিয়াজানৰ নতুনপাৰাৰ লাকি চলিহা নিশা একেলগে এসাঁজ খোৱাৰ অচিলাৰে দুই যুৱতী ক্ৰমে হৰিহৰ পথৰ আকাশীতৰা চাওৰা আৰু অইলৰ বিষয়া আৱাসিক অঞ্চলৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰৰ বেবী নাহৰ ডেকাই অভিযুক্ত আকাশীতৰাৰ ঘৰলৈ মাতি নিছিল মৃত লাকি চলিহা সোমবাৰে আবেলিৰ ভাগতেই হৰিহৰ পথৰ আকাশীতৰাৰ ঘৰলৈ গৈছিল ভুক্তভোগী মহিলাগৰাকী সন্ধিয়া মহিলাগৰাকীৰ ভাতৃয়ে মহিলাগৰাকীক আনিবলৈ গৈছিল যদিও পাছদিনা অৰ্থাৎ মঙলবাৰে পুৱাই ঘৰলৈ যোৱাৰ কথা কৈ ভাতৃক উভতাই পঠায় মঙলবাৰে পুৱাই ভাতৃয়ে ফোনযোগে খবৰ লোৱাত পুৱাৰ আহাৰ গ্ৰহণ কৰিয়ে ঘূৰি যাম বুলি জনোৱা মহিলাগৰাকীৰ সৈতে দিনটো বাৰম্বাৰ ফোন কৰাৰ পাছতো সংযোগ স্থাপন নোহোৱাত চিন্তিত হৈ পৰে ভাতৃ সন্ধিয়া মহিলাগৰাকীৰ লগতে থকা আকাশীতৰাই ফোনযোগে ভাতৃক জনায় লাকি চলিহাৰ অসুস্থতাৰ কথা ঘটনাস্থলীত ভাতৃ উপস্থিত হৈ অচেতন অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক অচেতন অৱস্থাত দুলিয়াজান অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে আৰু দুটা আঢ়ৈটামানত তাইক লৈ গ'ল নাহৰ ডেকা বুলি কৈ ছোৱালীজনী মাতি মেলি তাৰপিছত মই সেইদিনাখন ৰাতি 5:30মান সন্ধিয়া সময়ত চাবলৈ গ'লোঁ তাই আছিলে ঠিকে আছে তেতিয়া তাইক মই ক'লোঁ ব'লা ঘৰলৈ ব'লা ভণ্টি তাৰপিছত তাই ক'লে দাদা মই আজি ইয়াত থাকিম সিহঁতি থাকিব কৈছে আজি থাকিম ইয়াত কাইলৈ ৰাতিপুৱা 9-8টামানত গুচি যাম বুলি ক'লে তো ৰাতিপুৱা 8টা বজাত ফোন মাৰিছোঁ তাই ফোন উঠাই কথা পাতিছে কৈছে যে দাদা মই 9টামানত যাম গা চা ধুই বুলি ক'লে যেতিয়া ৰাতিপুৱা 9-10টা পৰা ফোন মাৰি আছোঁ উঠোৱা নাই ৰাতি 5:15লৈকে ফোনে উঠোৱা নাই 5:25ত ফোন উঠাই কৈছে যে মোৰ ভণ্টি বেহুচ হৈ পৰি আছে বুলি কৈছে তাত ভাতৃৰ অভিযোগ অচেতন অৱস্থাত প্ৰত্যক্ষ কৰাৰ সময়ত মহিলাগৰাকীৰ গাত আছিল বেজীৰ খোচৰ চিন বেজীৰ সহায়ত ড্ৰাগছ দি প্ৰথমে অচেতন কৰি মহিলাগৰাকীক দুই যুৱতীয়ে হত্যা কৰাৰ সন্দেহ ভাতৃৰ পৰি আছে এই তৰা বুলি কৈ ছোৱালীজনী সেই ছোৱালীজনী কৈছে যাৰ ঘৰত আছিলে তাই ক'লে 5:25ত কৈছে বেহুচ হৈ পৰি আছে তাৰপিছত মুখৰ পৰা ফেনো নোলাইছে বুলি কৈছে তাৰপিছত তেহেঁতি মুচি দিলে আমুক দিলে ক'লে তাৰ মই ক'লোঁ মেডিকেল কেলৈ লৈ যোৱা নাই যেতিয়া বেহুচ হৈ পৰিলে তেহেঁতি কৈছে নাই নিয়া আমি ঘৰৰ হেৰি কৰি আছোঁ তাৰ মই অলপ ক'লোঁ তাৰপিছত তেহেঁতি লৈ আহিলে ছোৱালীজনীক ইয়ালৈকে তাৰ হাতত ড্ৰাগছৰ বেজী চিন 3টা আছে আৰু মোৰ ভণ্টিয়ে নেখায় ড্ৰাগছ আজিলৈকে চিনো নাই তাৰ হাতত ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুলিয়াজান আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্ত মহিলাগৰাকীৰ মৃতদেহৰ কৰা হৈছে মৰণোত্তৰ পৰীক্ষা এটি কণমানি সন্তানৰ মাতৃক দুই অভিযুক্তই কি কাৰণত হত্যা কৰিলে সেয়া এতিয়াও ৰহস্য নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ